কি হয় আমি আসলে জিলা আয়ুক্তৰ আদেশ মৰ্মে আমাক অৰ্ডাৰ কৰি দিছে মেজিষ্ট্ৰেট এজনৰ লগত ফুড ছেফটি অফিচাৰ আমাৰ পাটৰ ডাঙৰীয়া আমাৰ মৰিগাঁও জিলাত যিমানকেইখন খোৱা জেগা লগত ডিপাৰ্টমেণ্টেল ষ্ট'ৰ বা এনেকুৱা চব্জি মণ্ডি যিমান সেইখিনি আমাক ৰেণ্ডমলি ভিজিট কৰিব দিছে সেইটো আজি আমি প্ৰথম আৰম্ভ কৰিলোঁ ড্ৰাইভটো আজি আমি 4খন দোকান কভাৰ কৰিলোঁ মৰিগাঁও টাউন অঞ্চলত প্ৰথম আমি গ'লোঁ কোৱালিটি হোটেলত তাৰপিছত আমি গ'লোঁ তাৰ ওচৰতে থকা মানচুইট তাৰ সন্মুখত JPR গ'লোঁ আৰু তাৰপিছত তাৰ চাইড থকা দিল্লী কা মাছুৰ বিৰিয়ানী বুলি বিৰিয়ানী জইন তাতে চবতছে ডিপ্লৰেবল কণ্ডিশ্যনত আমি পালোঁ কোৱালিটি হোটেলখনত তাত গৈ পেলাই আমি যেতিয়া তলত সিহঁতৰ বনোৱা জেগাত চালোঁগৈ তাতে পালোঁ যে না লাইট ভালকৈ আছে না ড্ৰেইনেজ প্ৰপাৰ আছে আৰু যোনখিনি তেল ব্যৱহাৰ কৰি চিঙৰা বনাইছিলে সেইখিনি তেল আকৌ কেৰাহীখনত থৈ দিছে আকৌ ছেকেণ্ড বেটছটো বনালে এতিয়া আমি আদেশ দি আমাৰ চকুৰ আগত সিহঁতি তেলখিনি পেলালে তাৰপিছত আমি ওপৰত আহি পেলাই সিহঁতৰ ইয়াতে কাউণ্টাৰত থকা বস্তুবোৰ চালোঁ ফ্ৰিজত থকা আইচক্ৰীম যোনবোৰ ব্ৰিক থাকে ফেমিলি পেক তাতে আমি পালোঁ যে এইকেইটা অলৰেডি এক্সপায়াৰ্ড প্ৰডাক্ট সেনেকুৱা প্ৰায় 7-8টামান আমি পালোঁ আমাৰ চকুৰ আগত মিলি পেলাই দিলোঁ ত' সেইটোৱে এগেইনষ্ট আমি এতিয়া নটিচ দিছোঁ সিহঁতক ইম্প্ৰুভমেণ্ট নটিচ